কলিয়াবৰত অনুষ্ঠিত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী সমাৰোহৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ছত্তীশগড়ৰ মহামহিম ৰাজ্যপাল ৰমেন ডেকাই। লগতে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে কৰ্মজ্যোতিষ্মান উপাধি প্ৰদান কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তলৈ। চাৰিদিনীয়া কাৰ্যসূচীৰে কলিয়াবৰৰ কৰিতলত পদ্মশ্ৰী ডক্টৰ শীলা বৰঠাকুৰ ক্ষেত্ৰত অনুষ্ঠিত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী সমাৰোহ আৰু দ্বিবাৰ্ষিক অধিৱেশনৰ আজি তৃতীয় দিনৰ প্ৰথম মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ছত্তীশগড়ৰ মহামহিম ৰাজ্যপাল ৰমেন ডেকাৰ লগতে পত্নী ৰাণী ডেকা-কাকতীয়ে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত প্ৰথম মুকলি সভাখন উদ্বোধন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই। আজি সভাতে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে কৰ্মজ্যোতিষ্মান উপাধি প্ৰদান কৰে মন্ত্ৰী কেশৱ মহন্তলৈ। ৰাজ্যপাল ৰমেন ডেকাৰ মাতৃ চম্পাৱতী ডেকাৰ সোঁৱৰণত আগবঢ়োৱা শাৰস্ত্ৰত সাধনা বঁটা প্ৰদান কৰিবলৈ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী সমাৰোহৰ মুকলি সভাত উপস্থিত থাকে ৰাজ্যপাল ৰমেন ডেকা। ৰাজ্যপালগৰাকীয়ে নিজৰ ভাষণত এগৰাকী মহিলাৰ ধুনীয়া চকুজৰিত কিমান দুখ আৰু বেদনা থাকে সেই কথা অনুধাৱন কৰিব পাৰিব লাগিব বুলি বক্তব্য ৰাখে। আজি আপোনাক আমি মহামহিম ৰাজ্যপালৰ হাতেৰে আমি আপোনাক এই বঁটাটি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তৰফৰ পৰাও বাইদেউ আপুনি বাইদেউৰ যি এয়া তেখেতক এখনি ছবি আৰু তেখেতক নগদ 10,000 টকা। আমাৰ 2 লাখ টকা আছে কিন্তু এইবাৰলৈ চাৰে নগদ 10,000 নিজে দিছে। পৰৱৰ্তী সময়ত আমাৰ ন্যাসেৰে হ'ব। হয়, এটি ঘড়ী আৰু এটি আমি তেখেতৰ যিখন আমাৰ বঁটা প্ৰদানৰ যি সম্বৰ্ধনা পত্ৰ আৰু বঁটা প্ৰদান তাৰ আমি এটি মমেণ্টটো তেখেতক আগবঢ়াইছোঁ। তাৰোপৰি এইখন বাইদেউ প্ৰমাণ পত্ৰ আমি দিছোঁ দিয়ক। এয়া আমি এখন প্ৰমাণ পত্ৰ আমি প্ৰদান কৰিছোঁ বাইদেউ। হয়, আপোনাক আমি পিছত দিলোহেঁতেন কিন্তু যি সমাৰোহ হৈছে সেই সমাৰোহত উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আৰু ইয়াত আহি আৰু আন এটা কথা জানিবলৈ পাই মোৰ যথেষ্ট ভাল লাগিছে। এইটো হ'ল যে ইয়াৰ জন্ম নীলিমা দত্ত বাইদেউৰ জন্মস্থান ইয়াত। মই দৰ্শনৰ নীলিমা বাইদেউৰ ডিৰেক্ট ষ্টুডেণ্ট আছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়। আৰু মোৰ মাতৃৰ নামত উইমেন অফ ছাবষ্টেঞ্চ যি মহিলা এটা সাৰাংশ থাকে বা মহিলা থাকে তেওঁলোকক এটা পুৰস্কাৰ দিবলৈ মই যোৱাকালি 2 লাখ টকা দিছিলোঁ। তাৰ ইণ্টাৰেষ্টেৰে প্ৰত্যেক বছৰ দিব, কিন্তু এইবাৰ ইণ্টাৰেষ্টটো পোৱা নাই। সেইকাৰণে মই নিজেই যি পুৰস্কাৰ সামগ্ৰী আৰু পুৰস্কাৰ টকাটো বাইদেউক দিলোঁ। আৰু এই যে লেখিকা সমাৰোহৰ এটা দায়িত্ব, সাহিত্যৰ প্ৰতি যি দায়িত্ব আছে সেই দায়িত্ব তেওঁলোকে সদায় খুব ডেডিকেটেডলি কৰি আহিছে। তাৰ কাৰণে তেওঁলোকক অশেষ ধন্যবাদ দিছোঁ আৰু কলিয়াবৰবাসী ৰাইজকো ধন্যবাদ দিছোঁ। আপোনালোক সকলোকে মই আন্তৰিক ধন্যবাদ দিছোঁ। ইংৰাজী নৱবৰ্ষই যাতে আমাৰ সকলোৰে জীৱনলৈ সুখ আৰু শান্তি কঢ়িয়াই আনে। নিউজ ডেস্ক ৰিপৰ্ট NE এক্সপ্ৰেছ।